হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ এই ভিডিঅ'টোত আমি আমাৰ এম চি কিউ প্ৰেক্টিছ ছিৰিজটো কণ্টিনিউ কৰিম যোনটোৰ আজি জি এছৰ আমাৰ এইটো 5 নম্বৰ ক্লাছ অ'কে চ' আই বিলিভ তোমালোকে গোটেই ছিৰিজটো আমাৰ ফ'ল' আপ কৰি আছা আৰু তাৰ লগতে এই গোটেই পি ডি এফখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰা যাৰ লিংক নেকি মই ডিছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ ৰাইট আৰু তাৰ লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা গোটেই ছিৰিজটো ইয়াতে পাবৰ কাৰণে অ'কে আৰু এই ছিৰিজটো আমি অলমষ্ট এক্সামৰ 2-3 দিন আগলৈকে আমি চলাম ৰাইট এণ্ড ইউ কেন এক্সপেক্ট এৰাউণ্ড 40 বা 50টা ভিডিঅ' তুমি এই গোটেই ছিৰিজটোত এক্সপেক্ট কৰিব পাৰা ঠিক আছে ৰাইট চ' আজিৰ ছিৰিজটো আমি আৰম্ভ কৰোঁ যিহেতু আমি যোৱা ক্লাছত কৈছিলোঁ যে লাষ্ট ক্লাছ আছিল আমাৰ পলিটি ছেকশ্যনটো বা আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ছেকশ্যনটোৰ আমি লাষ্ট ক্লাছেছ লৈছিলোঁ চ' আজিৰ ছেকশ্যনটোত আমি জিঅ'গ্ৰাফী বা ছেকেণ্ড যোনটো টপিক সেইটো আমি ষ্টাৰ্ট কৰিম সেইটো হ'ল জিঅ'গ্ৰাফী টপিকটো ঠিক আছে আমি থুলমূলভাৱে আজি অলপ কনচেপচুৱেল টপিকছখিনি চাম ৰাইট আৰু তাৰপিছত আমি অহাকালি বা পৰহিলৈকে আমি এই গোটেই ছিৰিজটোত আমি ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ ফেকচুৱেল কুৱেশ্যনছখিনি এটা ল'ব ট্ৰাই কৰিম ঠিক আছে চ' এই গোটেই ক্লাছটো আমি ইয়াতে আৰম্ভ কৰোঁ ৰাইট চ' প্ৰথম কুৱেশ্যনটো হৈছে ইয়াতে হুইচ অফ দি ফলোয়িং লেয়াৰ্ছ অফ আৰ্থ ইজ বিলিভ টু হেভ দি হেভিয়েষ্ট মিনাৰেলছ অফ হাই ডেঞ্চিটি অ'কে সকলোতকৈ হায়েষ্ট ডেঞ্চিটিৰ এমাউণ্ট আমি ইয়াতে বা ইয়াতে লেয়াৰ্ছ বা হেভিয়েষ্ট মিনাৰেল আমি ক'ত পাওঁ ৰাইট তোমালোকে এটা বস্তু মনত ৰাখিবা আমাৰ যোনটো ক'ৰ মেণ্টেল আৰু ক্ৰাষ্ট এই তিনিটা বস্তুত কি হয় আমাৰ ডিফাৰেণ্ট যিমানবিলাক বস্তু ইয়াতে আমাৰ সন্মিলিত হৈ থাকে ৰাইট ক্ৰাষ্টটো আমাৰ কি হয় চিয়াল হয়নে ৰাইট চিলিকন আৰু এলুমিনিয়াম ৰাইট মেণ্টেল আমাৰ কি হয় চিমা মানে হ'ল ইয়াতে চিলিকন আৰু মেগনেছিয়াম ৰাইট আৰু ইয়াতে আমাৰ ক'ৰ কি হয় নিফে মানে নিকেল আৰু ফেৰাছ মানে হ'ল আমাৰ আইৰণ অ'কে চ' আমাৰ ক'ত আমি দেখা পাওঁ মেণ্টেল আৰু ক্ৰাষ্টত আমি বেচিকেলি এই গোটেই হেভিয়েষ্ট মেটেল মিনাৰেলবিলাক দেখা পাওঁ ঠিক আছে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 2 য'ত নেকি সুধিছে হুইচ অফ দি ফলোয়িং ইজ প্ৰেজেণ্ট ইন দি লাৰ্জেষ্ট এমাউণ্ট তলৰ কোনটো ইয়াতে এলিমেণ্ট ৰাইট এলিমেণ্ট বুলি আমি ইংৰাজীত কওঁ য'ত নেকি আমাৰ কি হয় যদি আমি বেছিক ডেফটত যাওঁ পিৰিয়ডিক টেবুলত যিখিনি আমি এলিমেণ্ট দেখা পাওঁ এইখিনি আমি ইয়াতে ইন জেনেৰেল দেখা পাওঁ অ'কে চ' ইয়াৰে চিলিকন হয় নে কাৰ্বন হয় নে অক্সিজেন হয় নে কেলছিয়াম হয় সকলোতকৈ বেছি পৰিমাণত আমি আমাৰ এটমছফিয়াৰ বা আমাৰ ক্ৰাষ্ট লেভেলত আমি অক্সিজেন দেখা পাওঁ ঠিক আছে সকলোতকৈ বেছি পৰিমাণত ইয়াতে যোনটো এলিমেণ্ট আমাৰ ইয়াতে উপলব্ধ ঠিক আছে ৰাইট তাৰপিছত আহে কুৱেশ্যন নম্বৰ 3 য'ত নেকি সুধিছে হুইচ ইজ দ্য ছেকেণ্ড মষ্ট এবাণ্ডেণ্ট মেটেল অন দি আৰ্থছ ক্ৰাষ্ট অ'কে চ' ছেকেণ্ড মষ্ট এবাণ্ডেণ্ট মেটেল কোনটো হয় ৰাইট চ' তাৰে এনচাৰ কি হ'ল আমাৰ এইটো এলুমিনিয়াম ঠিক আছে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 4 য'ত নেকি সুধিছে ইন দ্য ইণ্টেৰিয়ৰ অফ দি আৰ্থ আমাৰ ইয়াতে বেচিকেলি কি হয় তোমালোকে এটা বস্তু মনত ৰাখিবা যদি আমি কোল বা কয়লাৰ পৰা যদি আমি উদাহৰণ লওঁ কয়লা কেনেকৈ প্ৰস্তুত হয় যেতিয়া আমাৰ প্ৰেছাৰ বহুত বেছি বাঢ়ে আৰু টেম্পাৰেচাৰো কি হয় আমাৰ বহুত বেছি যেতিয়া বাঢ়ে ৰাইট তেতিয়া আমি কি প্ৰডাকশ্যন হয় আমাৰ ইয়াতে কয়লা প্ৰডাকশ্যন হয় অ'কে ৰাইট কয়লা আমাৰ ইয়াতে প্ৰডাকশ্যন হয় বা কয়লা আমি বনা দেখা পাওঁ ঠিক আছে চ' তাৰ কাৰণে আমাৰ এই কুৱেশ্যনটোত কি সোধা গৈছে যে যেতিয়া আমি আমাৰ পৃথিৱীৰ মাটিৰ তললৈকে লাহে লাহে যেতিয়া আমাৰ একদম কেন্দ্ৰবিন্দুলৈকে যেতিয়া আমি নামি গৈ থাকিম ৰাইট তেতিয়া আমাৰ কি হ'ব দ্য টেম্পাৰেচাৰ ফলছ এণ্ড ইনক্ৰিজিং ডেফথ টেম্পাৰেচাৰ বাঢ়ি যায় তো এই অপশ্যনটো আমাৰ ভুল দ্য টেম্পাৰেচাৰ ফলছ উইথ দি ইনক্ৰিজিং ডেফথ লাহে লাহে যেতিয়া আমি তলত যাম টেম্পাৰেচাৰ আকৌ ইয়াতে প্ৰেছাৰো ফল হয় বুলি কৈছে চৰি ৰাইট চ' এইটো আমাৰ ভুল কাৰণ প্ৰেছাৰ আমাৰ কি হয় সদায় বাঢ়ে আৰু টেম্পাৰেচাৰো বাঢ়ে ঠিক আছে দ্য টেম্পাৰেচাৰ ৰাইজেছ উইথ দি ইনক্ৰিজিং ডেফথ এইটো অলপমান আমাৰ কি হয় কাৰেক্ট হয় ৰাইট চ' ডিটো আমি চাইলোঁ both temperature and the pressure fall with the increasing depth এইটোতো নহয় চ' চি ইজ দি কাৰেক্ট আনচাৰ ঠিক আছে ৰাইট তাৰপিছত আহে কুৱেশ্যন নম্বৰ 5 য'ত নেকি সুধিছে দি লেটিটিউড অফ এ প্লেচ এক্সপ্ৰেছেছ ইটছ এংগুলাৰ পজিশ্যন ৰিলেটিভ টু হুইচ অফ দি প্লেচ অ'কে তলৰ কোনটো ইয়াতে তোমাৰ অপশ্যনৰ পৰা আমি ৰিলেটিভ মানে সেইটোৰ ভিত্তি কৰি কিনে বাকীখিনি আমি ভেলু ইয়াতে আনো তোমালোকে এটা বস্তু মনত ৰাখিবা আমি যেতিয়া লেটিটিউডৰ যেতিয়া কথা কওঁ যিহেতু ইয়াতে লেটিটিউডৰ কথা কোৱা হৈছে আমি ইকুৱেটৰডাল কি বুলি লওঁ 0 ডিগ্ৰী লওঁ তাৰপিছত ট্ৰপিক অফ কেঞ্চাৰডালক কি বুলি লওঁ 23.5 ডিগ্ৰী লওঁ ৰাইট অ'কে আৰু ইয়াতে আমাৰ বাকীবিলাক তেনেকৈ যায় ট্ৰপিক অফ কেপ্ৰিকৰ্ণত কিমান লওঁ আমি 23.5 ডিগ্ৰী এইটো আমাৰ চাউথ আহিব এইটো নৰ্থ আহিব ৰাইট
এই 23টো কিহৰ ওপৰত ভিত্তি কৰি কিনে এই 0টোৰ পৰা আৰম্ভ কৰি আমি 23 লৈকে ইয়ালৈকে যাম আৰু এই 0টোৰ পৰা আৰম্ভ কৰি ইফালে আমি 23 লৈকে যাম দ্যাট মিন্স আমাৰ গোটেই কিহৰ ভিত্তিত আমি কৰি আছো আমাৰ ইকুৱেটৰৰ ভিত্তিত কৰি আছো ঠিক আছে সেইকাৰণে আমাৰ অপচন কি হ'ব সি হ'ব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে সো তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 6 য'ত নেকি সুধিছে দ্য প্ৰাইম মেৰিডিয়ান passes through which of the following okay প্ৰাইম মেৰিডিয়ান কোনটোৰ ফালেৰে যায় সো অপচন সি ইজ দি কাৰেক্ট আনসাৰ গ্ৰীণউইচৰ মাজেৰে যায় কেতিয়া আমি কি বুলি কয় এইটো গ্ৰীণউইচ যা জিএমটি বুলি লিখা থাকে বা গ্ৰীণউইচ টাইম মেৰিডিয়ান বুলিও কোৱা হয় ঠিক আছে তোমালোকৰ যদি মোবাইলত যেতিয়া টাইম তোমালোকে সেট কৰা তেতিয়াও তোমালোকে পাই যাবা ইণ্ডিয়াৰ কিমান থাকে জিএমটি প্লাছ 5:30 ওকে তাৰপিছত আহে কি কুৱেশ্যন নম্বৰ 7 য'ত নেকি সুধিছে দ্য ট্ৰপিক অফ কেঞ্চাৰ ডাজ নট পাছেছ থ্ৰু টপিক অফ কেঞ্চাৰ তলৰ কোনখন কাণ্ট্ৰিৰ মাজেৰে নাযায় ঠিক আছে এইবিলাক কুৱেশ্যন যেতিয়া আমি কৰিব লাগে একটো আমাৰ কি লাগে মেপিঙৰ আমাৰ নলেজ লাগিব ৰাইট প্লাছ এনেকুৱা কুৱেশ্যনখিনি আমি কৰি কিনে প্ৰেক্টিচ কৰি তাতে কমন পেলাব লাগিব তাতে গৈ কিনে আমি মেপত ভাবি থাকিব নোৱাৰোঁ যে পাকিস্তানৰ ওপৰেৰে গৈছে বাংলাদেশৰ ওপৰলৈ গৈছে ৰাইট তুমি ইমানখিনি কুৱেশ্যন প্ৰেক্টিচ কৰি যাব লাগিব যে এইটো কুৱেশ্যন মোৰ ডাইৰেক্ট কমন পৰি আছে তাতে কাৰণ এইবিলাক তোমালোকৰ কমন কুৱেশ্যন হয় ঠিক আছে চ' ইয়াৰ ইণ্ডিয়াৰ মাজেৰে যায় অলমষ্ট 12খন ষ্টেটেৰে যায় ৰাইট বাংলাদেশৰ ওপৰেৰে যায় ম্যানমাৰৰ ওপৰেৰে যায় ইণ্ডিয়াৰ ওপৰে গ'লে ম্যানমাৰৰ ওপৰে যাব কাৰণ মিজোৰামৰ ওপৰে যায় আমাৰ মিজোৰামৰ ত্ৰিপুৰাৰ ওপৰে ৰাইট চ' চি ইজ দি কাৰেক্ট আনসাৰ ডেট ইজ দি পাকিস্তান অ'কে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 8 য'ত নেকি সুধিছে দ্য প্লেচ অফ অৰিজিন অফ এন আৰ্থকুৱেক ইজ কল্ড অ'কে আৰ্থকুৱেকৰ অৰিজিন যোনটো প্লেচ সেইটো আমি কি বুলি কওঁ সদায় এটা বস্তু মনত ৰাখিবা যেতিয়া এটা আৰ্থকুৱেক মাটিৰ তলৰ পৰা যেতিয়া লাহে 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 ওপৰলৈকে আহে যোনটো পইণ্টত দি ওপৰ পাই আহি সেইটো আমি কি বুলি কওঁ ইয়াতে এপি চেণ্টাৰ বুলি কওঁ আৰু তলৰ যোনটো পইণ্টৰ পৰা আৰম্ভ হয় সেইটো আমি কি বুলি কওঁ ইয়াতে ফ'কাছ বুলি কওঁ ঠিক আছে চ' এই কাৰেক্ট এনচাৰ কি হ'ব আমাৰ ফ'কাছ ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে এপি চেণ্টাৰ যদি ছাৰ্ফেচত বুলি যদি সুধিলে হয় ৰাইট ইয়াতে যদি কোনোবা এটা জাগাত যদি ছাৰ্ফেচ পইণ্ট বুলি যদি সুধিলে হয় তেতিয়া আমাৰ কি হ'ল হয় এপি চেণ্টাৰ হ'ল হয় বাট এইটো কুৱেশ্যনত আমাৰ ফ'কাছে কাৰেক্ট এনচাৰ ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 9 ইয়াতে মই অপশ্যনকেইটা দিব পাহৰি গ'লোঁ ঠিক আছে চ' হুইচ অফ দি ফলোয়িং ইজ নট আ নেচাৰেল ডিজাষ্টাৰ তলৰ কোনটোৱে আমাৰ এটা প্ৰাকৃতিকভাৱে হোৱা ডিজাষ্টাৰ নহয় ঠিক আছে ৰাইট দুৰ্যোগ নহয় বেছিকেলি আৰ্থকুৱেক আমাৰ প্ৰাকৃতিকভাৱে হয় ফ্লাডো আমাৰ প্ৰাকৃতিকভাৱে হয় ৰাইট বানপানী তাৰ লগতে নিউক্লিয়াৰ এক্সপ্ল'জনটো আমাৰ এটা কি হয় আৰ্টিফিচিয়েল ডিজাষ্টাৰ হয় যোনটো ক'ত হৈছিলে আমাৰ হিৰোশ্বিমা আৰু নাগাচাকিত ৰাইট অ'কে চ' কাৰেক্ট আনচাৰ কি হ'ব চি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 10 য'ত নেকি সোধা হৈছে হুইচ স্কেল ইজ ইউজ টু মেচাৰ দি ইণ্টেনচিটি অফ আৰ্থকুৱেক তলৰ কোনটো ইয়াতে স্কেল ইউজ কৰে বেছিকেলি ইউনিট আমি ইউজ কৰোঁ আৰ্থকুৱেকৰ বা আমাৰ ভূমিকম্পৰ ইয়াতে ইণ্টেনচিটি মিলাবৰ কাৰণে ৰাইট চ' কাৰেক্ট এনচাৰ কি হৈছে আমাৰ এইটো ৰিচাৰ স্কেল অ'কে ৰাইট চেণ্টিগ্ৰেড নহয় নিউটনো নহয় নিউটন কিহৰ কাৰণে আমি ইউজ কৰোঁ ফ'ৰ্চৰ কাৰণে ইউজ কৰোঁ চেণ্টিগ্ৰেড কিহৰ কাৰণে আমি ইউজ কৰোঁ টেম্পাৰেচাৰ কাৰণে ইউজ কৰোঁ ঠিক আছে চ' এ ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 11 ৱৰ্ল্ডছ মষ্ট এক্টিভ ভলকেনো কোনটো হয় অ'কে চ' এইবিলাক কুৱেশ্যনো আমি কি ক'ম আকৌ আমি যিমানবাৰ প্ৰেক্টিচ কৰি কিনে মেমৰাইজ কৰি কিনে যাম তেতিয়া আমি এইবিলাক কুৱেশ্যন এক্সাম হলত পাৰিমগৈ ঠিক আছে এই ছেইম কুৱেশ্যনটো যেতিয়ালৈকে মই 10 বাৰ কৰি কিনে যদি যাওঁ এক্সাম হলত তেতিয়াহে গৈ কিনে একজেক্টলি মই এই কুৱেশ্যনটো পাৰিম এক্সাম হলত ঠিক আছে চ' কাৰেক্ট আনচাৰ কি হ'ব কট'পেক্সি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 12 য'ত নেকি সুধিছে মহৰি ভিচিক ডিছকণ্টিনিউটি ছেপাৰেটছ হুইচ অফ দি ফলোয়িং অ'কে চ' মহজ ডিছকণ্টিনিউটি আমি ক'ত দেখা পাওঁ তোমালোকে এটা বস্তু মনত ৰাখিবা এনেকুৱা এটা ডায়েগ্ৰাম আমি দেখা পাওঁ ৰাইট মহজ ডিছকণ্টিনিউটি আমাৰ আহে ইয়াতে যদি আমি মেণ্টেল আৰু যদি এইটো ক্ৰাষ্ট হয় আৰু এইটো আমাৰ কোৰ ৰাইট সেই মহজ ডিছকণ্টিনিউটি আমি ক'ত দেখা পাওঁ ক্ৰাষ্ট আৰু মেণ্টেলৰ মাজৰ যোনটো ডিছকণ্টিনিউটি বা মাজৰ যোনটো ছেপাৰেশ্যন সেইটোকে আমি মহজ ডিছকণ্টিনিউটি বুলি কওঁ তো তেতিয়া আমাৰ কি আহিব লোৱাৰ ক্ৰাষ্ট আৰু আপাৰ মেণ্টেল চ' এ ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে বাকীকেইটা আমি নাচালেও হৈ যায় তাৰপিছত আমাৰ আহে কুৱেশ্যন নম্বৰ 13 য'ত নেকি সুধিছে ৰক্স আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ এণ্ড পাৰ্মিটিং দি ৰেডি ফ্ল' অফ ৱাটাৰ ইজ কল্ড অ'কে আণ্ডাৰগ্ৰাউণ্ড পানী যেতিয়া আমাৰ পাৰ্মিট কৰে আগলৈকে উঠি আহিব ৰাইট তেতিয়া কি হয় লেট ছাপ'জ এইটো আমাৰ ৰক বা শিলটোৰ ছাৰ্ফেচ চ' এনেকুৱা কিছুমান প'ৰ্ছ তাতে থাকিব ৰাইট বা ফুটা কিছুমান এনেকুৱা থাকিব
যাৰ থ্ৰুদি নেকি পানী লাহে 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 ইয়াতে কম পৰিমাণত হ'লেও ওলাই আহে ৰাইট চ' দিছ থিং ইজ কল্ড এজ দি পাৰ্মিয়েবল ৰক্স অ'কে একুইফাৰ বুলিও নকয় একুইফাৰ আমাৰ কি থাকে আণ্ডাৰগ্ৰাউণ্ড পানী য'ত ষ্ট'ৰ হৈ থাকে এইটো আমি একুইফাৰ বুলি কওঁ ঠিক আছে ৰাইট দিছ ইজ কল্ড এজ দি পাৰ্মিয়েবল অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 14 য'ত নেকি সুধিছে চেডিমেণ্টেৰী ৰক্স আৰ ফৰ্মড ৱেন চেডিমেণ্টছ বিকাম কম্প্ৰেছড এণ্ড চিমেণ্টেড টুগেডাৰ ইন এ প্ৰচেছ ন'ন এজ চেডিমেণ্টেৰী ৰক হ'বৰ কাৰণে কি হয় আমাৰ সৰু 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 যিমানবিলাক শিল বালি বা তেনেকুৱা যিমানবিলাক ৰক্স যিমানবিলাক থাকে সেইবিলাক লাহে 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 কি হয় একগোট খায় ৰাইট হেঁচা পৰে ইটো সিটোৰ মাজত অ'কে তাৰপিছত কি হয় আমাৰ ফৰ্মেলি এটা ডাঙৰ ৰক এটা আমাৰ কি হয় ইয়াৰ পৰা প্ৰডিউচ হয় শিল এটা অ'কে আৰু তাতে আমি কি দেখা পাওঁ বহুত লেয়াৰ্ছ কিছুমান দেখা পাওঁ বেলেগ 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 প্ৰজাতিৰ শিলৰ অ'কে সেই বস্তুটোক আমি কি ক'ম ইয়াতে হেঁচা দিয়াটো কম্প্ৰেছ বুলি ক'ম আৰু গোটেইখিনি একে লগ খোৱাটো আমি চিমেণ্টেড বুলি কওঁ ঠিক আছে ৰাইট চ' এই গোটেই প্ৰচেছটোক আমি কি বুলি কওঁ এজ দি চেডিমেণ্টেশ্যন অ'কে ৰাইট চ' তাৰপিছত আমাৰ আহে কুৱেশ্যন নম্বৰ 15 য'ত নেকি সুধিছে ব্ৰেকিং ডাউন অফ ৰক ইন চিটু ইজ ন'ন এজ এটা বস্তু মনত ৰাখিবা যেতিয়া আমি ইন চিটু ৱৰ্ডটো যেতিয়া ইউজ কৰোঁ মানে যোনটো ব্যৱস্থাপনাত সেই গোটেই শিলটো আছে ৰক মানে আমাৰ শিল ৰাইট ছাপ'জ এই শিলটো আছে এই শিলটো মই বেলেগ জেগাত লৈ নোযোৱাকৈ এইটো জেগাত পৰি থাকোঁতেই কেনেকৈ ব্ৰেকডাউন মানে ভাঙি চিঙি গৈ থাকিব ৰাইট সেই বস্তুটোকে আমি এই কুৱেশ্যনটোত সোধা হৈছে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ইৰ'শ্যন নহয় ইৰ'শ্যন মানে আমাৰ কি হয় লাহে 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 গৰাখহনীয়া এক্সাম্পল যদি লওঁ ৰাইট ৱেডাৰিং হ'ল ইয়াৰ কাৰেক্ট আনচাৰ মাছ ৱেষ্টিঙো নহয় ডিগ্ৰেডেশ্যনো নহয় ডিগ্ৰেডেশ্যনত কি হয় যিকোনো এটা জেগাৰ ইয়াতে কোৱালিটিটো যেতিয়া চেঞ্জ হ'ব তেতিয়া আমি সেইটো ডিগ্ৰেডেশ্যন বুলি কওঁ যেনেকৈ আমাৰ যেতিয়া মাটিবিলাক লাহে লাহে ইয়াতে মৰুভূমিলৈ ৰূপান্তৰিত হয় সেইটোকে আমি ডিগ্ৰেডেশ্যন বুলি কওঁ ঠিক আছে চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে কি বি ডেট ইজ ৱেডাৰিং অ'কে চ' আজিৰ ক্লাছটোত ইমানখিনি আছিলে আই বিলিভ তোমালোকৰ গোটেই ছেশ্যনটো কৰি কিনে ভাল লাগিলে আমি এই গোটেই ছেশ্যনটো কণ্টিনিউ কৰি যাই থাকিম যেতিয়ালৈকে তোমালোকৰ পৰীক্ষা আহে ৰাইট এই কিউ আৰ ক'ডটো স্কেন কৰি কিনে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা আৰু তাৰ লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং ভিডিঅ'জ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ বা বাকী আমি যিমানখিনি ষ্টাডি মেটেৰিয়েল ইয়াতে দিম অ'কে থেংক ইউ এভৰিৱান হেভ এ গুড ডে